এভৰিৱান সকলোকে স্বাগতম জনাইছো আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজিৰ ভিডিঅ'টোত মই এটা স্পেশাল মোৰ নিজৰ জীৱনৰ কথা ক'বলৈ গৈ আছো মানে আৰু সকলোৱে সুধি থাকে কিছুমান এক্সপেৰিয়েন্স পাৰ্সোনাল এক্সপেৰিয়েন্স শেয়াৰ কৰিবলৈ যাতে আপোনালোকৰ কিছুমান মোটিভেশ্যন আহে আৰু আজিৰ ভিডিঅ'টোত মই যোৱা 3 বছৰত মোৰ যেটো জব লাইফ তাত মই কি শিকিলো কি পালো কি হেৰুৱালো গোটেইখিনি কথা আপোনালোকক কম আৰু এটা সেন্ট্ৰেল গভৰ্নমেন্টৰ এটা দেশৰ ইকোনমিৰ এটা প্ৰাইম অৰ্গানাইজেচনত 3 বছৰ মোৰ ৰিসেন্টলি কমপ্লিট হল যোৱা 15 সেপ্টেম্বৰত মই 15 সেপ্টেম্বৰ 2022 চনত গুৱাহাটী আহিছিলো আৰু একেবাৰে সৰু লৰা এটা আছিল মানে তেতিয়ালৈকে মই ইমান বাহিৰা জ্ঞান ইমান বেছি নাছিল মানে বাহিৰত মই ওলাই কমাই নাথাকো ইমানকে আৰু ইমান বেছি মানে চালাকো নাছিল তো আহিলো ফাৰ্স্ট তেতিয়া মোৰ বয়স 22 বছৰ আছিল আৰু তেতিয়া মই ইয়াতে আহিলো 15 সেপ্টেম্বৰৰ পৰা আমাৰ জয়নিং আছিল তেতিয়া তাৰ পিছত টিআৰ আগতে মই পিএনবিত জব কৰিছিলো সো পিএনবিত জব কৰি আহি মই ইয়াতে ধৰক আগতে বেংকিংৰ ধৰক 2-3 মাহ এক্সপেৰিয়েন্স আছে গতিকে অকমান হলো এক্সপেৰিয়েন্স এটা মোৰ গুট খাই আছিল তো আহি দেখিলো যিমান বিলাক আহিছে না আমাৰ মাজত ফাৰ্স্ট কথা বেছিবা আগতে বেংকত জব কৰা হয় এজন বা দুজন আছিল এসবিআই আছিল পিও বাকি দুজন মান আছিল আৰআৰবি মেনেজাৰো আছিল গ্ৰামীণ বেংকৰ মেনেজাৰ দুজন মানো আছিল এজন আছিল আইআইটিএন এসএসসি সিজিএল পাস কৰা আছিল তেওঁ আগতে এসএসসি সিজিএলত জব কৰি আছিল হেতু এৰি আমাৰ তাত আহিলে তাৰ পিছতে প্ৰত্যেকটো সেক্টৰৰ মানুহ আইআইটি আছে এনআইটি আছে বেছিভাগ ইঞ্জিনিয়াৰ আছিল এনআইটিৰো আছিল আৰু বেলেগ এজন তাৰপৰি এগৰাকী আছিল কেমিষ্ট্ৰি তো প্ৰত্যেকটো সেক্টৰৰ আছিল আৰু এজন ছোৱালী আৰ্টছৰো আছিল তো বহুতে খনে আৰ্টছত থাকি ইমান ডাঙৰ জব এটা আমি পাব পাৰিম নে তোমালোকে পাব পাৰিবা কাৰণ আমাৰ ইয়াতে আৰ্টছৰ মাষ্টাৰ্ছ ইন ইংলিছ আছিল তেওঁ সো 3 বছৰ কেনেকৈ পাৰ হল মানে গমেই নাপালো আৰু যোৱা 3 বছৰত মোৰ এই অৰ্গানাইজেচনটোৱে মোক বহুতখিনি দিছে তাৰ কাৰণে মই সদায় থ্যাঙ্কফুল হয় আৰু মই কি আছিল মই আজি নিজে চাও মানে মই 3 বছৰ আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হল তাকে অলপমান আপোনালোকক ক'ব বিচাৰিছো ফাৰ্স্ট অফ অল জব পোৱাৰ পিছত লাহে লাহে ফ্ৰেন্ড সাৰ্কেলখিনিৰ পৰা আঁতৰি অহা হয় আৰু গুৱাহাটীত যেহেতু মই অকলে আছিলো 3 বছৰ অকলে কিন্তু বহুত মেনেজ কৰিবলগীয়া হয় বহুতে ভাবে যে জব এটা পাই যোৱাৰ পিছত লাইফত আৰু একো টেনচন নাথাকে কিন্তু ইয়াতে আহি গম পালো যে ইমান ভাল জব এটা সব ফালৰ পৰা স্যাটিসফাইড থাকিও কিন্তু কিছুমান টেনচন লাইফত আছিল তেতিয়া ফাৰ্স্ট অফ অল বহুত অকলশৰীয়া আছিল কাৰণ ঘৰত থাকো ঘৰৰ মানুহ আহি থাকে এট লিষ্ট ঘৰতো মই অকলে লৰা মই একমাত্ৰ সন্তান কিন্তু ওচৰৰ লগৰ থাকে তো আহি থাকে কিন্তু ইয়াতে আহি মই কমপ্লিটলি অকলশৰীয়া হৈ গলো মানে আৰু ইমান এটা ডাঙৰ ঘৰ লৈছিলো ইয়াতে আৰু আটাইতকৈ ভাল আছিল আমাক অফিচৰ পৰা গোটেই ৰেন্টটো পে কৰি দিয়ে সো অকলে থাকি মানে লাহে লাহে অভ্যাস হৈ গল ফ্ৰেন্ড সাৰ্কেলৰ পৰা লাহে লাহে আঁতৰি অহা হল কাৰণ বহুত ফ্ৰেন্ড কমি গল ইয়াত কোনো মোৰ লগৰ নাই তেতিয়া তো অকলে আহো ফাৰ্স্ট এনেকুৱা বেয়া লাগে অফিচ যাও আহি পেলাই ৰুমত থাকো ভাল তেতিয়া এটো কাৰণে আছিল যে মোৰ ইউটিউব বস্তুটো আছিল তো ইউটিউবতে মোক মানে বহুতখিনি সহায় কৰিলে এই জাৰ্নিটোত মানে মোৰ যেটো নহলে মই অকলশৰীয়া বেছি অনুভৱ কৰিলো হয় তো লাহে লাহে অফিচত দুই এজন বন্ধু হল কেজনমান বন্ধু হল কিন্তু অফিচত আহি এনেকুৱা এটা মই যেতিয়া জব কৰিবা তোমালোকেও বা আপোনালোকেও পিছত গম পাব যে অফিচৰ যিসকল কলিগ তেওঁলোকক লগত আপোনাৰ ফ্ৰেণ্ডশিপটো অফিচৰ ভিতৰতে সীমাবদ্ধ থাকে বেছিভাগ ক্ষেত্ৰত তাৰ পৰা বাহিৰত অহাৰ পিছত আপোনাৰ লগ হিচাপে নাথাকে আৰু বহুতে ক'ব হোষ্টেলত থকাৰ অভ্যাস আছে ঘৰৰ পৰা আঁতৰত গতিকে ইয়াত থকাৰ অভ্যাস হ'ব তেনেকুৱা একো নহয় কাৰণ অফিচৰ পৰা আহি এই ৰুমটোত আপুনি অকলেই থাকিব লাগিব আপুনি হোষ্টেলত থাকিব কোনোবা লগৰ ওচৰত ফ্ৰেণ্ড থাকিব পিজিত থাকিব ফ্ৰেণ্ড থাকে কিন্তু ইয়াতে কোনো নাথাকে ইয়াতে অকলেই থাকিব লাগিব আহি তো এই বস্তুখিনি মই সব কথাই কম ভালখিনিও কম বেয়াখিনিও কম ঠিক আছে এনেকুৱা নহব যে বেয়াখিনি কৈ আছে তো তাৰ পিছতে ইউটিউবতে মোক বহুত সহায় কৰে মই ক্লাছ আনিলো কোৰ্স আনিলো কেমিষ্ট্ৰি হোল কোৰ্স দি দিলো তাৰপিছত কোৰ্সটো দিয়াৰ পিছত মই এনেকুৱা লাগিলে মোৰ কামো লাগি যায় এতিয়াও মই ক্লাছ 10ৰ কোৰ্স চলি আছে মেথছৰ সায়েন্সৰ 11ৰ মেথছ চলি আছে কমপ্লিটলি লাইভ ক্লাছ হয় ন মাজে মাজে মোৰ বোৰিং লাগে মানে বোৰিং মানে এনেকুৱা মই অলৰেডি এটা জব কৰি আছো দিনটো কষ্ট কৰি আহি ৰাতি সেই যোনটো ৰেসপন্সিবিলিটি আহি যায় এটা ইউটিউবত দিলে কথাটো বেলেগ হৈ যায় ইউটিউবত দিলে সবেই চাব আৰু মোৰ কেতিয়াবা মন নগল নিদিলো ৰেসপন্সিবিলিটি বুলি একো এটা বস্তু নাই কিন্তু যেতিয়া মই কাৰোবাৰ পৰা কিবা এটা লওঁ কিবা এটা হলেও লওঁ কাৰণ মই কিবা 10 টকা এটাও যদি লৈছো হেতু গুৰুত্ব মই বহুত দিওঁ ঠিক আছে কাৰণ মোৰ যোনটো কোৰ্স হয় হেতু মাহত 100 টকা বুলি ক'ব পাৰি কাৰণ একেবাৰতে 1000 টকা লওঁ মই 10 মাহৰ কাৰণে কোৰ্সটো মানে মাহত 100 টকা তো সেই 100 টকাটো গুৰুত্ব কিন্তু মই বহুত দিওঁ সো মই সেই হিচাপত মই টাইম দিওঁ আৰু মাজে মাজে কিন্তু কামো লাগে উপায় নাই কিন্তু সেই ইউটিউব জাৰ্নিটোৱে বা মোৰ ষ্টুডেন্ট সকলে কোচিং খিনিয়ে মোক
অকলশৰীয়া অনুভৱটো হ'বই নিদিলে আৰু সেইটো কাৰণে মই সদায় ধন্য হয় আপোনালোকৰ কাৰণে তাৰপিছতে লাহে লাহে 2022 চনটো শেষ হ'ব হ'ল ঘৰৰ পৰা আঁতৰত আৰু তাতকৈ ডাঙৰ কথা মই অকলে বনাই কৰি খাব লাগে সব বস্তু কামৰো লাগে কেতিয়াবা অফিচত পৰা আহি অকলে হৈ যায় আৰু মই বেছিভাগ অৰ্ডাৰ দিয়া হ'লো তাৰপিছত ঠিক আছে তাৰপিছত মই আমাৰ অফিচৰ এনেকুৱা এটা নিয়ম আছে আমাৰ হেল্থটোতো সব ফ্ৰীয়ে হয় আমি য'তেই নেদেখাওঁ মেডিকেল সব ফ্ৰী তাৰ উপৰি মানে বছৰত একবাৰ কমপ্লিট বডিটোৰ মানে চেকআপ কৰিব লাগে সেইটো কম্পালসৰি সবেই কৰিবই লাগে মানে ঠিক আছে তো এপ'লো ডাউনটাউন এইবিলাক জেগাত কৰিব পাৰি তো আমি এপ'লোত কৰিলোঁ মানে আহিয়ে তেতিয়া মানে মোৰ কি হৈ গ'ল ফেটি লিভাৰ ওলাই গ'ল কাৰণ কিয় জানেনে নন এলকহলিক ফেটি লিভাৰ ওলাইছিলে সেইটো বেছি বেয়া এলকহলিক মানুহৰ ফেটি লিভাৰ হ'লে অকমান ধৰি মানে বাচিব পাৰি কিন্তু নন এলকহলিক ফেটি লিভাৰ যদি বেছি গ্ৰেড হৈ যায় বেয়া তো সেইটো কাৰণে মানে কি হ'ল মোৰ নন এলকহলিক ফেটি লিভাৰ গ্ৰেড 1-2 আছিলে গ্ৰেড 3 টু মেক্সিমাম চাগে তো গ্ৰেড 1-2 তেতিয়া পৰাই মই প্ৰিকশ্যন ল'ব লাগে সেইটো কিহৰ কাৰণে হৈছিলে মই বেছিভাগ বাহিৰৰ খানা অৰ্ডাৰ দি খাইছিলোঁ আৰু বেছিভাগ মই চিকেন বা মটন পৰ্ক সেইবিলাক বেছি খোৱা হৈছিলোঁ তো তাৰপিছত মই নিজৰ খানা বনোৱা আৰম্ভ কৰিলোঁ বাহিৰত খানা একদমেই কমাই দিলোঁ তাৰপিছত অলপ জিম যোৱা হ'লোঁ নিজৰ খানা নিজে বনাই তেতিয়াৰ পৰা মই এনেকুৱা বনালোঁ যে সপ্তাহত এবাৰ মাংস খাম চিকেন বা যিয়ে নহওক সপ্তাহত এবাৰ প্ৰথম যেতিয়া সেইটো ওলাইছে ন ফেটি লিভাৰটো তেতিয়াতো মই বহুত দিনলৈকে খোৱাই নাই মাছ মাংস ভয় লাগি গৈছিলে মানে চ' সেইবিলাক এক্সপিৰিয়েঞ্চ হ'ল তাৰপিছত আকৌ কেতিয়াবা যদি জ্বৰ হয় কেতিয়াবা যদি সৰু সুৰা বেমাৰো হয় আপুনি অফিচ যাবই লাগিব কাৰণ স্কুল কলেজত থাকিলে এনেকুৱা হয় নাযাওঁ বাদ দে আজি স্কুল ছুটি লৈ লওঁ কিন্তু অফিচত যেতিয়া থাকিব ন ছুটি আমাৰ বহুত থাকে ঠিক আছে বহুত ছুটি থাকে কিন্তু সেই বহুতৰ মাজতে এটা ছুটি মানে কাটিবলৈ বেয়া লাগে আজি গুচি যাওঁ পিছত ক'ৰবাত ফুৰিব গ'লে ছুটিটো লৈ ল'ম জব কৰিলে এনেকুৱা এটা হয় আপুনি সঁচাকৈ বেমাৰ হ'লে অফিচ যায় ঠিক আছে কিন্তু যেতিয়া আপোনাৰ মানে বেমাৰ নহয় তেতিয়া আপুনি সেই ছুটি লৈ পেলাই ফুৰিব যায় এনেকুৱা চিষ্টেম হৈ যায়গৈ লাষ্টত তো অকলে যাব লাগে কিবা এটা বেমাৰ হৈছে অকলে নিজৰ কেয়াৰ লৈছোঁ চাওক এনেকুৱা অৱস্থা হৈ যায় কেতিয়াবা মোৰ ৰাতি জ্বৰ উঠি যায় বা বেমাৰ হৈ থাকে চৰ্দি জ্বৰ হৈ আছে ধৰক এনেকুৱা এটা হৈ যায় মই খানাও বনাব লাগিব এফালে কাৰণ মই জ্বৰ হ'লে বাহিৰৰ পৰা খানা অৰ্ডাৰ নিদিওঁ কেতিয়াও কাৰণ বেমাৰ হ'লে সদায় ঘৰৰ খানা খাওঁ তো যেনে তেনে কষ্ট মষ্ট কৰি ৰাতি ভাত বনাই আকৌ ৰাতিপুৱা মই অফিচ যাওঁ প্ৰথম আহি মোৰ এনেকুৱাও হৈ গৈছিলে মোৰ ইয়াতে বসন্ত ওলাই গৈছিলে প্ৰথম আহিয়ে মানে গুৱাহাটীৰ মানে এই যিটো পৰিৱেশত থাকি তো মই 9 নে 10 দিনৰ ছুটি লৈছিলোঁ প্ৰথম 3 মাহতে মোৰ সেইটো হৈছে তো সেনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ আছে বাকী ভাল এক্সপিৰিয়েঞ্চটো বহুতখিনি গোটালোঁ 3 বছৰত মোৰ এই অফিচটোৱে মোক গোটেইখিনিয়ে দিলে মই যিমানখিনি আশা কৰিছিলোঁ জীৱনত প্ৰত্যেকটো ছাইডৰ পৰাই মই ছেটিছফাইড আছোঁ মই মানে সফল বুলি কেতিয়াও নকওঁ মই সুখী আছোঁ ঠিক আছে আৰু ষ্টুডেণ্টকো যিমানখিনি দিব পাৰিছোঁ দিছোঁ বাকী মোৰ নিজৰ যিখিনি লাগতিয়াল বস্তু বা মই নিজে যিখিনি ল'ম বুলি ভাবিছিলোঁ এটা সময়ত 22 বছৰ 23 বছৰ বয়সৰ ভিতৰতে মই গোটেইখিনি বস্তু লৈ লৈছিলোঁ গাড়ী তাৰপিছতে এই এটা ইমান ডাঙৰ এটা ঘৰত গুৱাহাটীৰ প্ৰত্যেকটো লাগতিয়াল বস্তু টিভি ফ্ৰিজ এচি ৱাশ্বিং মেচিনৰ পৰা আদি কৰি কম্পিউটাৰ লেপটপ টেবলেট মোবাইল কেমেৰা প্ৰত্যেকটো বস্তু তাৰোপৰি মই বহুতকেইটা নতুন জেগাত ফুৰিব পাৰিলোঁ ইণ্ডিয়াতে ফুৰিছোঁ ইমান বাহিৰত যোৱা নাই ইমান বেছি হোৱা নাই এতিয়ালৈকে নেক্সট ইয়াৰৰ পৰা বাহিৰত যোৱা আৰম্ভ কৰিম আৰু তো বহুতকেইটা জেগাত যাব পাৰিলোঁ অফিচৰ পৰা যিমানখিনি সুবিধা পাওঁ সেইখিনি সুবিধাও ল'লোঁ ফুৰিবলৈ যোৱাত যিমানখিনি আমাৰ ফ্ৰী থাকে থাকাবিলাক জেগা গোটেইখিনি ভিডিঅ'ত ক'ব নোৱাৰি কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে তো সেই হিচাপৰ পৰা মই সুখী হয় যিমান 3 বছৰ থাকিলোঁ আৰু এতিয়া মোৰ 25 হৈ 26 কমপ্লিট মানে 26 বছৰ হ'ব মোৰ অক্টোবৰত তাৰ মানে মই আৰু যদি মই কওঁ আৰু 34 ইয়াৰ্ছ মই এইটো অৰ্গেনাইজেশ্যনত থাকিব লাগিব আৰু ট্ৰান্সফাৰ হৈ থাকে য'ত ত'ত 3 বছৰ মূৰে মই বেলেগ জেগাত ট্ৰান্সফাৰ হৈ থাকে এতিয়া 3 বছৰ হ'ল আৰু গতিকে যিমানখিনি পাইছোঁ ধন্যবাদ জনাইছোঁ ভগৱানক বা মোৰ মায়েও মোক বহুতখিনি আশীৰ্বাদ দিলে যাৰ কাৰণে মই আজি এইটো অৰ্গেনাইজেশ্যনত আছোঁ আৰু শেষত এটা কথা কওঁ লাষ্টত কষ্ট কৰি যোৱা তোমালোকৰো এনেকুৱা এটা দিন আহিব আৰু তোমালোকেও নিজৰ যিটো সফলতা সেই সফলতাটোত তোমালোকেও নিজৰ মা দেউতাৰ মুখত হাঁহিটো দেখিবা মা দেউতাৰ মুখত সুখৰ যিটো চকুলো সেইটো অনুভৱ কৰিবা তোমালোকৰ যেদিনা সফল হ'ব আৰু এদিন তোমালোকেও এনেকৈ নিজৰ জীৱনটো উপভোগ কৰিব পাৰিবা আৰু দুখ সকলোতে থাকে আজি মই জব কৰি আছোঁ কি দুখ আছে তোমালোকক ক'লোঁ তো তোমালোকে হয়তো জব কৰা নাই এতিয়া কিবা এটা বেলেগ দুখ আছে জবটো পোৱাৰ পিছত বেলেগ এটা দুখ মানে আমাৰ মানুহৰ জীৱনত কিবা নহয় কিবা এটা দুখ থাকে তো সেইটো অভাৰকাম কৰি আমি জীৱনত যিখিনি পাইছোঁ সেইখিনি লৈ আমি সুখী থাকোঁ
কাৰণ জীৱনটো এনেও বেছি দিনীয়া নহয়